Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আপোনালোকৰ খবৰ কেনে আছে আৰু আপোনালোকে মোৰ ভিডিওটো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আজিৰ এই ভিডিওটোৰ মাজেদি আপোনালোকক জনাম যে ভেন্দি খেতিৰ বিষয়ে মই পুনৰাই আপোনালোকৰ মাজলৈ আহিছো। তাৰ মানে বৰ্ষা কালত কৰা ভেন্দি খেতি আৰু এই খেতিত কোন ধৰণৰ বিধান আমি লগালে আটাইতকৈ বেছি ফলন পাম আৰু গছবিলাক মৰি নাযাব, পানী জমা হৈ থাকিলেও আমাৰ খেতিত কি হ'ব যথেষ্ট পৰিমাণে আমাৰ ফলন ভেন্দি গছে দিব। তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথম অৱস্থাত এনেকুৱা ধৰণৰ গোবৰ আমি খেতিত প্ৰথমতে কি কৰিব লাগিব, সিঁচিব লাগিব। আপোনালোকে গোবৰত মাজে মাজে যে দেখা পাই আছে গোবৰৰ ঢিপ পাচিয়ে দি লৈ একদম পুৰা গোটেই খেতিত থোৱা হৈছে আৰু ইয়াতো জমা কৰি ৰখা হৈছে। তো গোবৰ ভেন্দি খেতি কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে গোবৰ সাৰটো অকণমান বেছিকৈ খেতিত দি দিব। তাৰপিছতে চাওক ভেন্দি গছ যেতিয়া লগোৱা হৈছিল, লগোৱাৰ আগমুহূৰ্তত এই গোবৰ এনেকৈ দি ধুনীয়াকৈ হাল মাৰি চহাই ধূলিময় কৰি তাৰপিছত লগোৱা হৈছিল। লগোৱাৰ পদ্ধতিটো মই আপোনালোকক জনাই দিম। তাৰ আগতে মই মোৰ মামাৰ লগত আপোনালোকক চিনাকি কৰাই দিব গৈ আছো। মামা, আপোনাৰ নামটো অলপ কৈ দিয়ক। আমার নাম জহুর আলী। হয়, আপোনাৰ গাঁও টাকিমারি। এই ভেন্দি খেতি কৰি আছো। নাই কৰিছো। হয়, কি কি সাৰ দিব লাগিব এতিয়া গোবৰটো দিছিলে? গোবৰ অলপমান দিছো। আচ্ছা, আৰু আজি কি কৰি আছে খেতিত? কি কৰি আছে? হিৰো মাৰি আছো। আজি হিৰো মাৰি আছে? হিৰো মাৰি আছো। মাটিটো অলপ নৰম কৰি দিব লাগে, ঘাঁহ হৈছে অলপ। ঘাঁহ হ'লে হিৰো মাৰিব লাগে? হিৰো মাৰিব লাগে, সৰু সৰু ঘাঁহ হৈছে। আচ্ছা, আপোনাৰ লাইনটো কিমান দূৰত দিছে? লাইনটোতো বেয়া হৈছে, অলপ পাতল দিব লাগছে, তো ঘন হৈ আছে। বৰ্ষা কালৰ ভেন্দিটো অলপ পাতলকৈ লগাব লাগে? পাতলকৈ লগাব লাগে, তো আমাৰতো ঘন হৈ আছে অলপ। তো আপুনি বিধান লগাইছে ৰত্না এডভেণ্টা গোল্ডেন চিডৰ ৰত্না ভেন্দি আপুনি লগাইছে এইটোত নে? হয়। তো মই বন্ধুসকল মামাৰ লগত চিনাকি কৰাই দিলোঁ, মামাই খেতি কৰিছে। তো মই আপোনালোকক দেখুৱাই দিম। এয়া চাওক ৰত্না, নিশ্চয় চাব পাৰিছে। এই ভেন্দিৰ গুটিটো এই খেতিত লগোৱা হৈছে। মাটিটো প্ৰায় ধৰক 3.5 কঠা মাটি আছে। এতিয়া বৰ্ষা কালত যথেষ্ট পৰিমাণে ফলন পাব। এতিয়া কথা হ'ল এই ৰত্না ভেন্দি আপোনালোকে এবাৰ কৰি চাওক, আপোনালোকৰ খেতিত যথেষ্ট ফলন পাব আপোনালোকে বৰ্ষা কালত। চাওক মাটি ওখ মাটি নিৰ্বাচন কৰি লৈছে, পানী জমা নোহোৱা মাটি। আৰু এই খেতিত কি কৰিছিল, যেতিয়া গুটি লগাইছিল তাৰ আগতে 35 কিলো চুপাৰ দিছিল, 10 কিলো পটাছ দিছিল আৰু 10 কিলো DAP দিছিল, 10 কিলো ইউৰিয়া দি ধুনীয়াকৈ মাটি হাল মাৰি চহাই তাৰপিছত লগাইছিল। লগোৱাৰ মামা আজি কিমান দিন হ'ল লগোৱা? আজি আপোনাৰ খেতিত যে ভেন্দি গুটি লগাইছিল কিমান দিন হ'ল? 15 দিনমান হ'ল। 15 দিন। তো 15 দিন হ'ল, গছ ধুনীয়াকৈ হৈছে। আৰু এতিয়া কি ঔষধ স্প্ৰে কৰি আছে? এতিয়াও দিয়া নাই। আপুনি এতিয়া হেৰি কৰিব, শুনক মই কি কৈছোঁ শুনক মামা। মামা, এই সৰুৰ পৰা ডেলিকেট স্প্ৰে কৰিব। এতিয়া কিন্তু পোকৰ আক্ৰমণটো বাঢ়ি যাব, হ'ব? তাৰপিছত দানা কোনটো দিব? দানা এতিয়া নালাগে। কেতিয়া দিব? ফলনটো 45 দিনতে আহি যাব। ৰত্না ভেন্দিৰ ফলন 45 দিনতে আহি যায় না? তো দানা মই কৈ দিছোঁ, আপুনি সেইবিলাক দানা ইউজ কৰিব হা। শুনক, ৰটেক্স মই কৈছোঁ, ৰটেক্স মনত ৰাখিব কিন্তু। তাৰপিছত ব্লেক পাৰ্ল, হিমোচিল জিআৰ, তাৰপিছত আৰু এটা দানাৰ নাম হ'ল কি শুনক, স্পাৰ্কাৰ জিআৰ। এইকেইটা দিব লাগিব। হয়, এইকেইটা দানা আপুনি খেতিত দিব। আৰু পোকৰ ঔষধ দাহাত দিব যেতিয়া আপোনাৰ গছত ভেন্দি লাগিবলৈ আৰম্ভ কৰিব। দাহাত, হয়, হ'ব? মনত থাকিব?
এইকেইটা ঔষধ আপোনাৰ খেতিত দিব এতিয়াতো আৰু জলসিঞ্চন কৰিব নালাগে পানীটো নালাগে না নাই এতিয়া বৰষুণে হৈ থাকিব বৰষুণে হৈ থাকিব তো আপুনি খেতি যে কৰিছে খেতিত ইয়াৰ পৰা কিমান ভেন্দি উঠাব পাৰিব 3 কঠা মাটিৰ পৰা কমেও হ'লেতো ভেন্দি 70 কেজি 60 কেজি ওলাব 70 80 70 এনেকৈ উঠিব না তো মই যে ভিডিঅ' কৰিলোঁ আপুনি ভিডিঅ'ৰ মাজত যে ক'লে 70 80 কিলোকৈ উঠাব এইবিলাক দানা ইউজ কৰিলে আৰু বেছি উঠিব নাই এইটো দানা দিলে এইটো 80 কেজি 70 কেজি ওলাব না এতিয়া মাজে মাজে আলি দি দিব না নাই ডুং চুট দিব না নাই এটা দিন দিব লাগছিল দিব লাগছিল না তো বন্ধুসকল মই মামাৰ লগত আপোনালোকক চিনাকি কৰাই দিলোঁ মামাই খেতি কৰিছে খেতিও আপোনালোকে নিশ্চয় চালে তো যথেষ্ট ফলন পাব আপোনালোকে যদি এতিয়া ভেন্দি খেতি কৰিব তেনেহ'লে ৰত্না ভেন্দিটো আপোনালোকে লগাই দিয়ক বৰ্ষাকালৰ কাৰণে ৰত্না ভেন্দিটো বহুত ভাল ভেন্দি এই ধৰণৰ ভেন্দি আপোনালোকে লগাওক আপোনালোকে সফল হওক আপোনালোকে টকা উপাৰ্জন কৰক মই তাৰে কামনা কৰিলোঁ আমাৰ ওচৰতে মাৰ্কেট আছে বেছিমাৰী বালুগাঁও খাৰুপেটীয়া মাৰ্কেট যিমানে চব্জি নুঠক আমাৰ এই বেছিমাৰী বালুগাঁও খাৰুপেটীয়া মাৰ্কেটলৈ লৈ গ'লে তাৰমানে লগে লগে আমি বিকি কিনে ঘৰলৈ উভতি আহিব পাৰোঁ তাৰ কাৰণে আমাৰ ইফালে চব্জি খেতি কৰাৰ ভাল এটা হেৰি তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মামাই তাৰমানে বুঢ়া মানুহ হ'লেও ধৰক বুঢ়া মানুহে এই খেতিত ধৰক কিমান ধুনীয়াকৈ হিৰো মাৰি আছে ঘাঁহবিলাক ধুনীয়াকৈ উঠাই আছে টানি টানি চাওক ইমান কষ্ট কৰি আছে বুঢ়া মানুহ হ'লেও খেতিৰ ওপৰত যে মনোযোগী হৈছে তাৰ কাৰণে মই মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মামাই ল'ৰা ছোৱালী আছে নথকা নহয় তথাপিও চাওক নিজৰ যিটো প্ৰতিভা খেতিৰ ওপৰত আগৰ পৰাই কৰি আছে তথাপিও এতিয়াও যে খেতিত লাগি আছে চাওক কি ধুনীয়াকৈ চাফা কৰি আছে আগতে হিৰো মাৰি আছে পিছত ডাঙৰ ডাঙৰ ঘাঁহবিলাক টানি উঠাই দি আছে তো বন্ধুসকল এনেকুৱা ধৰণৰ খেতি বাতি আমিও যাতে মনোযোগী হ'ব পাৰোঁ আমি এতিয়া বৰ্তমান ল'ৰা মানুহ আমাৰ গাত ধুনীয়া শক্তি আছে তো আমি শক্তি নিজৰ প্ৰতিভা নিজৰ বলেৰে আমি এনেকুৱা ধৰণৰ খেতি বাতি কৰি খাম তো খেতি কৰি খালে যে আমাৰ ভাল এটা টকা উপাৰ্জন আহিব ভাল এটা টকা উপাৰ্জন কৰিব পাৰিম তাৰে কামনা কৰিলোঁ আপোনালোকেও লাগি যাওক আপোনালোকৰ খেতি আপোনালোকেও খেতি কৰি আপোনালোকে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতি কৰি আপোনালোকে সফল হওক তাৰে কামনা কৰিলোঁ তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব এনেকুৱা ধৰণৰ ভেন্দি খেতি জিকা খেতিৰ ভোল খেতিৰ ভিডিঅ' আপোনালোকক প্ৰত্যেক দিনাই মই পঠিয়াই আছোঁ এনেকুৱা ধৰণৰ খেতি বাতি আপোনালোকেও কৰিব আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্বটো আপোনালোকে নিশ্চয় জানে মামাই ক'লে ঘন হৈছে আপোনালোকে বৰ্তমান যিটো ছিজন চলি আছে এইটো ছিজনত আপোনালোকে ভেন্দিটো অলপ পাতলকৈ লগাবৰ কাৰণে প্ৰস্তুতি ল'ব তো মই আৰু বেছি দেৰি নকৰোঁ আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ